নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি পবিত্ৰ। আজিৰ ভিডিঅ'টো আমি ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান লৈ আহিছোঁ 15 তাৰিখৰ পৰীক্ষাৰ বাবে। আমি কুৱেশ্যন প্ৰায় আগত বহুত আলোচনা কৰিছোঁ, গতিকে কিছু কুৱেশ্যন আমি ৰিভাইজ কৰি আছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যন সুধিছে 1 জুন 2024 অনুসৰি অসমৰ মুঠ জিলা কেইখন? অসমৰ বৰ্তমান জিলা কেইখন সুধিছে 1 জুন 2024 অনুসৰি। ইয়াৰ ৰাইট এনচাৰটো কোনটো হয় সকলোৱে কমেণ্ট কৰি জনাবা। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে প্ৰতি বছৰে কোন তাৰিখে অলিম্পিক দিৱস পালন কৰা হয়? অলিম্পিক দিৱস প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 23 জুন তাৰিখে প্ৰতি বছৰে অলিম্পিক দিৱস পালন কৰা হয়। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে গ্ৰীষ্মকালীন অলিম্পিক 2024 কোন চহৰত অনুষ্ঠিত হৈছিল? গ্ৰীষ্মকালীন অলিম্পিক 2024 কোন চহৰত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পেৰিছ। ফ্ৰান্সৰ পেৰিছ চহৰত গ্ৰীষ্মকালীন অলিম্পিক 2024 অনুষ্ঠিত হৈছিল। আমি তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে পেৰিছ অলিম্পিক 2024 কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? পেৰিছ অলিম্পিক 2024 কিমানখন দেশে অংশগ্ৰহণ কৰিছিল সুধিছে। ইয়াত দিছে 198, 206, 217, 219। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 206খন। পেৰিছ অলিম্পিক 2024 206খন দেশে অংশগ্ৰহণ কৰিছিল। আমি তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে পেৰিছ অলিম্পিক 2024খন কোনখন দেশে মেডেলৰ তালিকাত প্ৰথম স্থান লাভ কৰে? পেৰিছ অলিম্পিক 2024 কোনখন দেশে মেডেলৰ তালিকাত প্ৰথম স্থান লাভ কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আমেৰিকা। আমেৰিকাই মেডেলৰ তালিকাত প্ৰথম স্থান লাভ কৰে। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে 2024 চনৰ বাণ থিয়েটাৰ লোকশিল্পী বঁটা কাক প্ৰদান কৰা হয়? 2024 চনৰ বাণ থিয়েটাৰ লোকশিল্পী বঁটা কাক প্ৰদান কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ধনদা পাঠক। ধনদা পাঠকক 2024 চনৰ বাণ থিয়েটাৰ লোকশিল্পী বঁটা লাভ কৰে। ধনদা পাঠক হৈছে লোকসংগীতৰ সম্ৰাজ্ঞী হিচাপে তেখেতক জনা যায়, গতিকে তেখেতক 2024 চনৰ বাণ থিয়েটাৰ লোকশিল্পী বঁটা প্ৰদান কৰা হয়। তাৰপিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে কোন বছৰত কাজী নেমুৱে GI টেগ পাইছিল? কাজী নেমুৱে কোন বছৰত GI টেগ লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 2019 চনত। 2019 চনত কাজী নেমুৱে GI টেগ লাভ কৰিছিল। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভিটামিন ডি। ভিটামিন ডি আহৰণ কৰে সূৰ্যৰ ৰশ্মিৰ পৰা। আমি তাৰপিছৰ কুৱেশ্যনলৈ যাওঁ। তাৰপিছৰ 9 নম্বৰ কুৱেশ্যন সুধিছে মোহিনীঅট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? মোহিনীঅট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কেৰালা। কেৰালাৰ এটি ধ্ৰুপদী নৃত্য হৈছে মোহিনীঅট্টম, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ কুৱেশ্যনলৈ যাওঁ। বিশ্ব নাৰী দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব নাৰী দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 8 মাৰ্চ। 8 মাৰ্চ তাৰিখে বিশ্ব নাৰী দিৱস পালন কৰা হয়। তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি যমুনা। ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা নামেৰে জনা যায়। এতিয়া আছোঁ তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি? অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বৰাইল পাহাৰ। বৰাইল পাহাৰ হৈছে অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণী। এতিয়া আছোঁ তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ। 14 নম্বৰ কুৱেশ্যন সুধিছে দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ? অসমৰ দেওহাঁহৰ বাবে কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত। এতিয়া আছোঁ তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ। 16 নম্বৰ কুৱেশ্যন সুধিছে মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহৎ ৰাজ্য কোনখন? মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহৎ ৰাজ্য কোনখন সুধিছে।
ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন সি ৰাজস্থান ৰাজস্থান হৈছে মাটিকালি ভালৰ পৰা ভাৰতৰ বৃহৎ ৰাজ্য 17 নম্বৰ কুৱেশ্যন লৈ 17 নম্বৰ কুৱেশ্যনৰ উত্তৰ কি হয় সকলোৱে কমেন্ট কৰি জনাব ইয়াৰ প্ৰশ্নটো সুধিছে ভাৰতৰ মানচিত্ৰ কিমান চনত অংকন কৰা হৈছিল ভাৰতৰ মানচিত্ৰখন কিমান চনত অংকন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰ কোনটো হয় সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো এতিয়া তাৰ পিছৰ কুৱেশ্যনটো সুধিছে বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত হৈছে ৰাইট এনসাৰটো হৈছে অপশন বি কৰ্ণাটকত বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত এতিয়া তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনটো 19 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী কি ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ ডলফিন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী আজিৰ 20 নম্বৰ কুৱেশ্যনটো 20 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ প্ৰশান্ত মহাসাগৰ হৈছে বিশ্বৰ বৃহত্তম মহাসাগৰ আপোনালোকে ভিডিওটো কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যদি ভাল পাইছে তেনেহলে ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়া তাৰ পিছৰ 21 নম্বৰ কুৱেশ্যনলৈ 21 নম্বৰ কুৱেশ্যন সুধিছে ভূটানৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি গালড্ৰাম হৈছে ভূটানৰ মুদ্ৰাৰ নাম এতিয়া 22 নম্বৰ কুৱেশ্যনলৈ 22 নম্বৰ কুৱেশ্যন সুধিছে ইৰাণৰ পুৰণি নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন ডি পাৰস্য হৈছে ইৰাণৰ পুৰণি নাম এতিয়া 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যনটো হৈছে পঞ্জাবৰ ৰাজধানী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন সি চণ্ডীগড় হৈছে পঞ্জাবৰ ৰাজধানী এতিয়া তাৰ পিছত 24 নম্বৰ কুৱেশ্যনলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ মিচিংসকলে পৰাগ উৎসৱটো উদযাপন কৰে এতিয়া তাৰ পিছত 25 নম্বৰ কুৱেশ্যনলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে কলংপৰীয়া কবি বুলি কোনজন ব্যক্তিক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি দেৱকান্ত বৰুৱাক কলংপৰীয়া কবি বুলি জনা যায় এতিয়া তাৰ পিছত 26 নম্বৰ কুৱেশ্যনলৈ 26 নম্বৰ কুৱেশ্যন সুধিছে অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ 1947 চনত ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয়খন স্থাপিত হৈছিল এতিয়া তাৰ পিছত 27 নম্বৰ কুৱেশ্যনলৈ 27 নম্বৰ কুৱেশ্যনটো সুধিছে উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন সি হলিৰাম ডেকা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি এতিয়া তাৰ পিছত 28 নম্বৰ কুৱেশ্যনলৈ 28 নম্বৰ কুৱেশ্যনটো সুধিছে চুকাফা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয় এতিয়া 29 নম্বৰ কুৱেশ্যনলৈ 29 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সুধিছে ইয়াৰ অপশন দিছে অপশন এ বুঢ়ীদিহিং অপশন বি জাজি অপশন চি ধনশিৰি অপশন ডি ভৰলু ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন চি ধনশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ বাকী কেইখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ এতিয়া তাৰ পিছৰ 30 নম্বৰ কুৱেশ্যনলৈ 30 নম্বৰ কুৱেশ্যন সুধিছে সত্যমেৱ জয়তে শব্দটো উৎস হৈছে শব্দটো ক'ৰ পৰা অনা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো অপশন এ উপনিষদ মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে শব্দটো অনা হৈছে এতিয়া তাৰ পিছত 31 নম্বৰ কুৱেশ্যনলৈ 31 নম্বৰ কুৱেশ্যন সুধিছে গোমধানৰ ফুল কোনখন দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক সুধিছে ৰাইট এনসাৰটো হৈছে অপশন সি জাৰ্মানীৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে গোমধানৰ ফুল এতিয়া তাৰ পিছত 32 নম্বৰ কুৱেশ্যনলৈ 32 নম্বৰ কুৱেশ্যন সুধিছে কলম্বিয়াৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ 20 জুলাই তাৰিখে কলম্বিয়াৰ স্বাধীনতা দিৱস পালন কৰা হয় এতিয়া 33 নম্বৰ কুৱেশ্যনলৈ 33 নম্বৰ কুৱেশ্যন হৈছে বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হোৱা প্ৰথম দেশ কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন সি ৱেষ্ট ইণ্ডিজ হৈছে বিশ্বকাপ ক্ৰিকেটত চেম্পিয়ন হোৱা প্ৰথমখন দেশ এতিয়া তাৰ পিছত 34 নম্বৰ কুৱেশ্যনলৈ 34 নম্বৰ কুৱেশ্যন হৈছে খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায় সুধিছে ইয়াৰ ৰাইট
এনসাৰটো হৈছে অপশ্যন ডি শুক্ৰ গ্ৰহ খালী চকুৰে দেখা পোৱা যায় এতিয়া আছে তাৰ পিছৰ 35 নম্বৰ কোৱেশ্চনলৈ 35 নম্বৰ কোৱেশ্চন সুধিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে 36 নম্বৰ কোৱেশ্চনলৈ 36 নম্বৰ কোৱেশ্চন সুধিছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ কোনটো সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ কোনটো সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি নেপচুন হৈছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহ এতিয়া আছে তাৰ পিছৰ 37 নম্বৰ কোৱেশ্চনলৈ 37 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত মাজুলীক অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল কোনটো চনত মাজুলীক অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 2016 চনত মাজুলীক অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল আৰু মাজুলীক জিলা ঘোষণা কৰাৰ সময়ত সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱালদেৱ তেখেতৰ দিনতে মাজুলীক অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিল এতিয়া আছে 38 নম্বৰ কোৱেশ্চনলৈ 38 নম্বৰ কোৱেশ্চন সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰোৱা হৈছিল এতিয়া আছে তাৰ পিছৰ 39 নম্বৰ কোৱেশ্চনলৈ 39 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন দেশৰ লগত ভাৰতৰ আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা আছে তলৰ কোনখন দেশৰ লগত ভাৰতৰ আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি বাংলাদেশৰ লগত ভাৰতৰ আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা আছে এতিয়া আছে আজি 40 নম্বৰ কোৱেশ্চনলৈ 40 নম্বৰ কোৱেশ্চন সুধিছে পঞ্চায়তী ৰাজ ব্যৱস্থা কোনখন ৰাজ্যত প্ৰথমে আৰম্ভ কৰা হৈছিল পঞ্চায়তী ৰাজ ব্যৱস্থাটো প্ৰথমে কোনখন ৰাজ্যত প্ৰথমে আৰম্ভ কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ৰাজস্থানত পঞ্চায়তী ৰাজ ব্যৱস্থাটো প্ৰথমে আৰম্ভ কৰা হৈছিল আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব নাপাহৰিব আৰু ভিডিওটো এটা লাইক কৰি ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু যিসকলে ফেচবুকত ভিডিওটো চাইছে সকলোৱে পেজখন ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰি দিব নাপাহৰিব এতিয়া আছে তাৰ পিছৰ 41 নম্বৰ কোৱেশ্চনলৈ 41 নম্বৰ কোৱেশ্চন সুধিছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল এতিয়া আছে তাৰ পিছৰ 42 নম্বৰ কোৱেশ্চনলৈ 42 নম্বৰ কোৱেশ্চন সুধিছে আন্তৰ্জাতিক সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 8 ছেপ্টেম্বৰ তাৰিখে আন্তৰ্জাতিক সাক্ষৰতা দিৱস পালন কৰা হয় এতিয়া আছে ইয়াৰ পিছৰ 43 নম্বৰ কোৱেশ্চনলৈ 43 নম্বৰ কোৱেশ্চন সুধিছে শিক্ষাৰ অধিকাৰ কোনটো অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি 21A শিক্ষাৰ অধিকাৰটো অনুচ্ছেদত সন্নিৱিষ্ট কৰা হৈছে এতিয়া আছে তাৰ পিছৰ 44 নম্বৰ কোৱেশ্চনলৈ 44 নম্বৰ কোৱেশ্চন সুধিছে সতীদাহ প্ৰথা কোনে বিলুপ্তি ঘটাইছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ লৰ্ড উইলিয়াম বেণ্টিঙে সতীদাহ প্ৰথা বিলুপ্তি ঘটাইছিল এতিয়া আছে তাৰ পিছৰ 45 নম্বৰ কোৱেশ্চনলৈ 45 নম্বৰ কোৱেশ্চন সুধিছে ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি ত্ৰিপুৰাত ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত এতিয়া আছে তাৰ পিছৰ 46 নম্বৰ কোৱেশ্চনলৈ 46 নম্বৰ কোৱেশ্চন সুধিছে কোনখন ৰাজ্যত হোলোং উৎসৱ উদযাপন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশত হোলোং উৎসৱটি উদযাপন কৰা হয় এতিয়া আছে তাৰ পিছৰ 47 নম্বৰ কুৱেশ্যনলৈ 47 নম্বৰ কুৱেশ্যন সুধিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি প্ৰদান কৰে এতিয়া ইয়াৰ পিছৰ 48 নম্বৰ কুৱেশ্যনলৈ 48 নম্বৰ কুৱেশ্যন সুধিছে গান্ধীজীয়ে সত্যাগ্ৰহ আশ্ৰম ক'ত স্থাপন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি আহমেদাবাদত গান্ধীজীয়ে সত্যাগ্ৰহ আশ্ৰম স্থাপন কৰিছিল এতিয়া তাৰ পিছৰ 49 নম্বৰ কুৱেশ্যনলৈ 49 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি এতিয়া আজিৰ 50 নম্বৰ কুৱেশ্যনলৈ 50 নম্বৰ কুৱেশ্যন সুধিছে
কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1921 চনত 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল এতিয়া হৈছে তাৰ পিছৰ 51 নম্বৰ কোৱেশ্চন দিলে 51 নম্বৰ কোৱেশ্চন সুধিছে মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1206 চনত 1206 চনত মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল এতিয়া হৈছে তাৰ পিছৰ 52 নম্বৰ কোৱেশ্চন দিলে 52 নম্বৰ কোৱেশ্চন সুধিছে চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি বীৰপাল হৈছে চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছে তাৰ পিছৰ 53 নম্বৰ কোৱেশ্চন দিলে 53 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ এতিয়া আছে তাৰ পিছৰ 54 নম্বৰ কোৱেশ্চন দিলে 54 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ গুৱাহাটীত তাৰকাগৃহ আছে এটো সকলোৱে জানে চাগে এতিয়া আছে আজিৰ শেষৰ কোৱেশ্চন দিলে শেষৰ কোৱেশ্চন সুধিছে বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ফুটবল খেল হৈছে বৰদলৈ ট্ৰফি ফুটবল খেলৰ সৈতে জড়িত আজিৰ ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাব যিসকলে ভাল পালে হেকলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আপোনালোকক গেট 4 বাবে আৰু মডেল কোৱেশ্চন পেপাৰ লাগে নেকি সকলোৱে কমেন্ট কৰি জনাব আৰু গেট 3 বাবে লাগিলেও কমেন্ট কৰিব গেট 3 বাবে লাগে বুলি গতিকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থব এনে ধৰণৰ ভিডিও পাই থাকিবলৈ আজিলৈ ভিডিওটো ইমানে